আজি আদালতত হাজিৰ কৰোৱা হ'ব বিকাশ অসমক। আৰক্ষীয়ে পুনৰ 10 দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। বিকাশ অসমৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছে দিছপুৰ আৰক্ষীয়ে। ব্যৱসায়ী ৰাহুল মিশ্ৰক অপহৰণৰ নেতৃত্বত আছিল বিকাশ অসম। বিকাশ অসমৰ সৈতে 10-12 জনীয়া দলটোৱে ফোনযোগে কথা পতাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ বহু আৰক্ষী থানাত বিকাশ অসমৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতাজনক। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিকাশক। আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব বিকাশ অসমক। আৰক্ষীয়ে পুনৰ 10 দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। বিকাশৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছে দিছপুৰ আৰক্ষীয়ে। ব্যৱসায়ী ৰাহুল মিশ্ৰক অপহৰণৰ নেতৃত্বত আছিল বিকাশ অসম আৰু বিকাশৰ সৈতে 10-15 জনীয়া ডকাইতৰ দলটোৱে ফোনযোগে কথা পতাৰ তথ্য লাভ কৰিছে। আৰু কেৱল দিছপুৰ থানাতে নহয়, অসমৰ বহু থানাত বীৰ লাচিত সেনাৰ সদস্যগৰাকীৰ বিৰুদ্ধে আছে এই অভিযোগ।